আসসালামু আলাইকুম ওরহমাতুল্লাহি ওয়াবাৰাকাতুহু। আপোনালোকৰ ওপৰত আল্লাহৰ ৰহমত বৰকত আৰু শান্তি বৰ্ষিত হওক। আজি মই আউযুবিল্লাহি মিনাশ শাইতানিৰ ৰাজিম বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। খেদা খোৱা শয়তানৰ ফচলনিৰ পৰা আল্লাহ তুমি আমাক ৰক্ষা কৰা। পৰম কৰুণাময় পৰম দয়ালু আল্লাহ তাআলাৰ নামত আৰম্ভ কৰোঁ। আজি মই অলপ ভাল মানুহবিলাকৰ কথা ক'ব বিচাৰিছোঁ। ভাল মানুহ আমাৰ অসমৰ, ভাৰতৰ মহাত্মা গান্ধী এজন বহুত ভাল মানুহ আছিল। আমাৰ স্বাধীনতা আমাৰ ভাৰতখন স্বাধীন কৰিছিল। তেখেতে বহুত মানে আত্মত্যাগ কৰিছিল। তেখেতে বহুত হেৰি আছিল আৰু ভাল মানুহ। তেখেতৰ এটাই হেৰি আছিল, নীতি আছিল, এইটো অহিংসাই পৰম ধৰ্ম। অহিংসাই পৰম ধৰ্ম, এইটো আমাৰ ধৰ্মতো আছে। আমাৰ মহাপুৰুষ আমাৰ হজৰত মুহাম্মদ মুস্তাফা ছাল্লাল্লাহু আলাইহি ছাল্লামে কৈছে হাদিছত যে এক সৰিয়হ পৰিমাণ হিংসা আৰু এক সৰিয়হ পৰিমাণ অহংকাৰ অন্তৰত থাকিলে তেখেতে কেতিয়াও স্বৰ্গত সোমাব নোৱাৰে, জান্নাতত সোমাব নোৱাৰে। আৰু আমাৰ মহাত্মা গান্ধী চাহেবেও একেই কথাই কৈছে যে অহিংসাই পৰম ধৰ্ম। হিংসা কৰিলে হিন্দুই মুছলিমক হিংসা কৰিলে, মুছলিমে হিন্দুক হিংসা কৰিলে, শিখবিলাকে বেলেগ ধৰ্ম বৌদ্ধ ধৰ্মৰ মানুহক হিংসা, এনেকৈ এটা ধৰ্ম মানুহ আৰু এটা ধৰ্মৰ মানুহক হিংসা কৰিলে তেতিয়া দেশখন অশান্তিৰ সৃষ্টি হ'ব। আৰু আমি সকলো যদি মিলিজুলি থাকোঁ, হিন্দু মুছলিম শিখ খ্ৰীষ্টান যিমান বৌদ্ধ ধৰ্মৰ যিমান ধৰ্মৰ মানুহ আছে, যিমান ভাষা-ভাষী মানুহ আছে, সকলোৱে আমি মিলিজুলি থাকিলে আমাৰ দেশখন আমাৰ ৰাজ্যখন শান্তিত থাকিব। কিন্তু আমাৰ পলিটিকেল লিডাৰবিলাকে অকল ধৰ্মক লৈ পিনি সিহঁতে ৰাজনীতি কৰে। হিন্দু মুছলিমৰ হেৰি লগাই দিয়ে, সাম্প্ৰদায়িক সংঘৰ্ষ লগাই দিয়ে। কিন্তু আমি সকলোৱে বুজি পাব লাগিব যে আমি প্ৰথমতে সকলোৱে মানুহ। ভূপেন হাজৰিকা চাহেবে এটা গান গাইছে, মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে। ইমান ধুনীয়া গান গাইছে। মানুহে মানুহৰ কাৰণে ভাবিব লাগিব, মানুহে মানুহৰ কথা চিন্তা কৰিব। আমাৰ ধৰ্মত আছে যে আমি ধনী ব্যক্তিসকলে সমাজৰ দুখীয়া ব্যক্তিসকলক সহায় কৰিব। এইটো কয় জাকাত। আপোনাৰ ধনী ব্যক্তিৰ 1 লাখ টকা যদি বেংকত থাকে বছৰত, তাৰপৰা 100 টকাত 2.5 টকাকৈ আপোনাৰ জাকাত দিব লাগিব। 1 লাখ টকাত 2500 টকা জাকাত বছৰত আহি যাব। তেনেকৈ কিমান টকা বেংকত আছে, জমা আছে, সেইবিলাক টকা আমাৰ দুখীয়া মানুহক দিব কৈছে। আল্লাহ তাআলাই কৈছে, এইটো জাকাত বুলি কয়। কিন্তু আমাৰ ধনীবিলাকে নিদিয়ে নহয়। সেইবিলাক মুছলিম নহয়, সেইবিলাক মুনাফিক। মুছলিমৰ সেইবিলাক মুছলিম নহয়। মুনাফিক কি বুজি পাইছে? মুনাফিক হৈছে দেখাত মুছলিম দেখা যায়, অন্তৰটো হৈছে তোমাৰ একেবাৰে লেতেৰা। যিমান বেয়া বস্তু আছে অন্তৰত আছে, আৰু হিংসা অহংকাৰ, তাৰপিছত বহুত আৰু সিহঁতে আল্লাহৰ এটা হুকুমো নামানে। ওপৰে দেখায়, একদম দাড়ি দীঘলকৈ ৰাখে, দীঘলকৈ এটা টুপি পিন্ধে, দীঘলকৈ জোবা পিন্ধি মছজিদত একেলগে নামাজ পঢ়িব, একেলগে হেৰি কৰিব। কিন্তু সেইটো মুনাফিক। আল্লাহ তাআলাই চিনি পায়। আল্লাহ তাআলাই নবীজি আমাৰ আখেৰী নবী দুজাহানৰ বাদশ্বাহ হজৰত মুহাম্মদ ছাল্লাল্লাহু আলাইহি ছাল্লামক কৈছে যে মুনাফিক কোনবিলাক, আল্লাহে দেখাই দিয়ে, এইটো মুনাফিক। এইবিলাকৰ পৰা আঁতৰি থাকিবা। এইবিলাকেই তোমাৰ ডাঙৰ শত্ৰু। বুজি পাইছে? আমি খাঁটি মুছলিম হ'বলৈ হ'লে নিজৰ বুখাৰী শ্বৰীফত আছে যে নিজৰ হাতখনেৰে মুখখনেৰে বেলেগক আঘাত কৰা নাযাব, কষ্ট দিয়া নাযাব। যিকোনো ধৰ্মৰ মানুহে হওক বা নিজৰ ধৰ্মৰ মানুহ, কাকো কষ্ট দিয়া নাযাব। তেতিয়াহে আপুনি এজন খাঁটি মুছলিম, এজন ভাল মানুহ হ'ব পাৰিব। এতিয়া মই আজি ইমান দীঘলীয়া নকৰোঁ। আমাৰ হিয়াৰ আমঠু, আমাৰ অসমৰ সুসন্তান, আমাৰ জুবিন গাৰ্গ চাহেব 19 ছেপ্টেম্বৰত মৃত্যু হৈছে। কিন্তু তেখেত শ্বহীদ হৈছে। তেখেতক বিষ খুৱাই মাৰিছে লগৰবিলাকে, মাৰিছে। ইমান ভাল মানুহ আছিল। ভাল মানুহৰ এনেকুৱাই হয় আৰু বেছি বিশ্বাস কৰিছিল লগৰ হেৰিবিলাকক, সতীৰ্থবিলাকক। সেইবিলাকেই তেওঁক মৃত্যুৰ কোলাত তেওঁক মাৰি পেলালে আৰু
কিন্তু তেওঁ শ্বহীদ হৈছে। আমাৰ ধৰ্মত আছে, আমাৰ কোৰাণ শ্বৰীফত আছে, শ্বহীদ কেতিয়াও মানে শ্বহীদৰ কেতিয়াও মৃত্যু নহয়। তেখেতসকল অমৰ হৈ থাকে আৰু ভগৱানৰ তৰফৰ পৰা মানে আল্লাহৰ তৰফৰ পৰা তেওঁলোকৰ খাদ্য আহি থাকে। বুজি পাইছে? তেওঁলোকে ভাবিছে জুবিন গাৰ্গক মাৰি পেলালে আৰু মহাত্মা গান্ধীক মাৰি পেলালে গুলি কৰি, কিন্তু তেওঁলোক শ্বহীদ হৈছে। তেওঁলোকে ভগৱানৰ তৰফৰ পৰা খাদ্য পাই আছে, তেওঁলোক জীৱিতই আছে বুলি কোৰাণ শ্বৰীফত লিখা আছে, জীৱিতই থাকে বুলি। আমাৰ কোৰাণৰ কথাটো চব সত্য কথাই, এটা মিছা কথাও নাই তাত, আৰু একো সন্দেহো নাই। বুজি পাইছে? অকল মুছলিম হ'লেই যে ভাল মানুহ হ'ব, হিন্দু হ'লেই যে নহ'ব, খ্ৰীষ্টান হ'লেই যে নহ'ব, এইটো কোনো কথা নহয় দেই। ভাল কাম কৰি যাব লাগিব, ভাল কামৰ প্ৰতিযোগিতা কৰিব কৈছে। কোনে কিমান ভাল কাম কৰিব পাৰে মৃত্যুলৈকে, সেইটোহে ভগৱানে আল্লাহে চাব। বুজি পাইছে? ভিডিঅ'টো মই দীঘলীয়া নকৰোঁ, আৰু মই জুবিন গাৰ্গ চাহেবৰ আত্মাৰ শান্তিৰ কাৰণে বহুত ভগৱানৰ ওচৰত, আল্লাহৰ ওচৰত দোৱা কৰিলোঁ। আপোনালোক সকলোৱে দোৱা কৰিব। তেখেত বহুত ভাল মানুহ আছে, এনেকুৱা ভাল মানুহ দেখা নাই আৰু তাৰমানে। বুজি পাইছে? তেখেতক হিংসা কৰি তেখেতক মাৰি পেলালে আৰু। কিন্তু তেখেতৰ আত্মা সদায় জীয়াই থাকিব, অমৰ হৈ থাকিব, আৰু আমাৰ সকলোৰে অন্তৰত তেখেত থাকিব। সকলোৱে তেখেতৰ কাৰণে আশীৰ্বাদ কৰিব। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব দেই। বহুত দীঘলীয়া হ'ব, বহুত কথা আছে, কালি পৰহি ক'ম। আৰু মোৰ কাৰণে দোৱা কৰিব। মোৰ বহুত বেমাৰ, মোৰ চুগাৰৰ বেমাৰটো বহুত বাঢ়ি গৈছে তাৰমানে। আপোনালোকে আশীৰ্বাদ কৰিব সোনকালে যে মই সুস্থ হওঁ। আৰু আজিলৈ আহোঁ।